অভাৱ কেতিয়াও শেষ নহয়, কিন্তু বৰ্তমান চৰকাৰখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিছোঁ যে বহুখিনি সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ আমি আজি বাগিচা অঞ্চলত আছোঁ। আজি বাগিচা অঞ্চলৰ কেইবাটাও পথ আমি নতুন পথ নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা কৰিছোঁ। ঠিক তেনেধৰণে আমি 3টা জগন্নাথ কমিউনিটি হল আজি উদ্বোধন হ'ব। বাগিচা অঞ্চলত আমি এটিকলি দুটি পাতৰে তেওঁলোকক 200 বছৰীয়া উৎসৱৰ এটা উপহাৰ 5,000 টকাকৈ দিছোঁ। ঠিক তেনেকৈ আমি ইয়াত এতিয়া মাটিৰ পট্টা দিবলৈ আৰম্ভ কৰিছোঁ। আমি ভাবিছোঁ যে বহু দিন ধৰি যিবিলাক কাম হোৱা নাছিল, তেনে অসম্ভৱ কাম কিছুমান সম্ভৱ হৈছে। গতিকে আমাৰ আশা যে ৰাইজে এইবাৰ হিয়া উজাৰি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনক ভোট দিব।